Hello students, welcome back to Eco of Knowledge. বহুতো ছাত্ৰছাত্ৰী আমাক কমেন্টছ কৰি আছে যে যেহেতু অহাকালি কম্পাৰ্টমেণ্টেল এক্সামৰ জেনেৰেল মেথছ আছে সেই মেথছৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন সলিউশন লাগে এইখিনি চাই যোৱা তেনেহলে তোমালোকে বহুতো উপকৃত হ'ব বুলি আমি আশা ৰাখিছো এটো নাভাবে যে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন কামত নালাগে কিন্তু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ পৰা 100% আহে 100% বুলি ক'ব পাৰো গতিকে তোমালোকে যদি এই ভিডিওটো চাই যোৱা তেনেহলে তোমালোকৰ বহুতো বেনিফিটছ হ'ব যদি তোমালোকৰ এক্সাম ভাল হয় এই ভিডিওটো চাই তেনেহলে তোমালোকে আহি কমেন্টছ কৰি জনাবা যে এক্সাম কেনেকুৱা হৈছে এক নম্বৰ কোৱেশ্যন এটো অপচন সি হ'ব 2n দুই নম্বৰ 4,9,10 আৰু 12 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি হ'ব এটো অপচন ডি হ'ব কাৰেক্ট 3 এটা অতি ডাঙৰ বা অতি সৰু সংখ্যাক প্ৰামাণিক বা মান্য ৰূপত প্ৰকাশ কৰিব পাৰি m এটা অখণ্ড সংখ্যা এটো অপচন ডি টু কাৰেক্ট হ'ব 4 নম্বৰ কোৱেশ্যন -4 whole to the power p by 2 into -4 whole to the power 7 by 2 equal -4 3 whole to the power 3 by 2 to p ৰ মান কি হ'ব ইয়াত -4 হ'ব তোমালোকে সলিউশন কৰি চাবা 5 নম্বৰ তলৰ কোনটো উক্তিৰ পৰা শুদ্ধ বাছি লোৱা 6 নম্বৰ কোৱেশ্যন 14588 divided by 625 পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ব অপশন এ 4 যদি এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -3 আৰু 2 হয় তেন্তে বহুপদটো কি হ'ব তো অপশন এ টু কাৰেক্ট হ'ব 8 নম্বৰ কোৱেশ্যন তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পুনঃপৌণিক দশমিক বিস্তৃতি থাকিব এটো সি নম্বৰ 1/7 9 নম্বৰ কোৱেশ্যন 6x² - 3 - 7x বহুপদটোৰ শূন্য দুটাৰ পূৰণফল কি হ'ব এটো অপশন সি হ'ব -3/6 10 নম্বৰ হ'ব অপশন বি টু কাৰেক্ট 11 নম্বৰৰ সাইজ হোৱা অপশন সি টু হ'ব কারেক্ট आंसर 12 নম্বৰৰ সাইজ হোৱা অপশন সি টু হ'ব কারেক্ট आंसर 13 নম্বৰৰ সাইজ হোৱা তো তলত আহিব লাগিব অপশন ডি টু কারেক্ট आंसर 14 নম্বৰত হ'ব অপশন বি টু কারেক্ট आंसर 15 নম্বৰত হ'ব অপশন বি কারেক্ট आंसर 16 নম্বৰত হ'ব তলত তোমালোকে পুনঃ চাবা বি টু কারেক্ট आंसर 17 নম্বৰ কোৱেশ্যন ऑप्शन B2 करेक्ट आंसर 18 नंबर ऑप्शन A2 करेक्ट आंसर 19 नंबर ऑप्शन B2 करेक्ट आंसर 20 नंबर ऑप्शन D2 करेक्ट आंसर 21 नंबर ऑप्शन C2 करेक्ट आंसर 22 नंबर ऑप्शन C एकेबारे तलत है ऑप्शन C2 करेक्ट आंसर होबो 23 नंबर ऑप्शन C2 करेक्ट आंसर 24 नंबर होबो ऑप्शन D2 करेक्ट आंसर 25 नंबर होबो ऑप्शन A2 करेक्ट आंसर 26 नंबरत होबो ऑप्शन D2 करेक्ट आंसर 27 नंबरत होबो ऑप्शन A2 करेक्ट आंसर 28 नंबरत होबो ऑप्शन C2 करेक्ट आंसर 29 नंबरत होबो ऑप्शन B2 करेक्ट आंसर 30 नंबरत होबो ऑप्शन D2 करेक्ट आंसर 31 नंबरत होबो ऑप्शन A2 करेक्ट आंसर 32 नंबर होबो ऑप्शन A2 करेक्ट आंसर 33 नंबरत होबो ऑप्शन D2 करेक्ट आंसर 34 होबो ऑप्शन C2 करेक्ट आंसर 35 होबो ऑप्शन B2 करेक्ट आंसर 36 होबो ऑप्शन A2 करेक्ट आंसर 37 होबो ऑप्शन A करेक्ट आंसर 38 होबो ऑप्शन C करेक्ट आंसर 39 होबो ऑप्शन D2 करेक्ट आंसर 40 नंबर होबो ऑप्शन B2 करेक्ट आंसर 41 नंबर होबो ऑप्शन 41 नंबर होबो ऑप्शन C2 करेक्ट 42 नंबर होबो ऑप्शन B2 करेक्ट आंसर 43 नंबर होबो ऑप्शन B2 करेक्ट आंसर 44 नंबरत होबो ऑप्शन A2 करेक्ट आंसर 45 नंबरत होबो ऑप्शन A2 करेक्ट आंसर গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে চালাই এইখিনি যদি এইখিনি তোমালোকে ভালকৈ চাই যোৱা 100% তোমালোকে দিয়া যদি তোমালোকে 50% নাহে তেনেহলে 30% হলো আহিব গতিকে তোমালোকে ভালকৈ চাই যাবা পৰীক্ষা কেনেকুৱা হয় আমাক আহি জনাবা অৰ্থাৎ কমেন্টছত আহি জনাবা যে পৰীক্ষা কেনেকুৱা হৈছে আৰু যদি লাগে এনেকুৱা কোৱেশ্চন পেপাৰ তেনেহলে কমেন্টছ কৰি জনাবা আৰু যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহলে তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা ধন্যবাদ